নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাস 10ৰ এটা গুৰুত্বপূৰ্ণ উপপাদ্য আলোচনা কৰিবলৈ লৈছো। উপপাদ্যটো হ'ল বেসিক প্ৰপোৰ্শনেলিটি থিওৰিম, অৰ্থাৎ মৌলিক সমানুপাতিক উপপাদ্য, যিটো থেলছ উপপাদ্য বুলি কোৱা হয়। অৰ্থাৎ যিজন এজন ম্যাথমেটিশিয়ান থেলছে কি কৰিছিলে এই উপপাদ্যটো আগবঢ়াইছিলে, গতিকে ইয়াক থেলছ থিওৰিম বুলিও কোৱা হয়। এটা উপপাদ্যটো কি আমি প্ৰথমতে চাই লওঁ। ইয়াৰ শৰ্ট ফৰ্মটো আমি চাওঁ, বিপিটি বুলিও কয়, এইটো বিপিটি মানে থিওৰি বুলি কোৱা হয়। ঠিক আছে, এতিয়া আমি উপপাদ্যটো থেলছে উপপাদ্যটো কি দিছে প্ৰথম সেইটো চাই লওঁ, যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব। ঠিক আছে, কথাটো আমাক কি কৈছে যে ত্ৰিভুজ এটা আমি পাম। প্ৰথম কথা সেই ত্ৰিভুজটো আমি ধৰি ল'লোঁ, ত্ৰিভুজ আঁকি ল'লোঁ আমি ABC। তাৰপিছত কৈছে ত্ৰিভুজ ত্ৰিভুজৰ কি হৈছে এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে কি হৈছে আন দুটা বাহুক নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব। এতিয়া এইটো হ'ল এটা ত্ৰিভুজ। এই ত্ৰিভুজটোক আমি ধৰি ল'লোঁ, এডাল ৰেখাই আমি অংকন কৰোঁ, যিডাল ৰেখা কি হৈছে BC বাহুৰ সমান্তৰাল। এটা ৰেখাৰ সমান্তৰালকৈ আমি এডাল ৰেখা অংকন কৰিলোঁ, গতিকে এইটো হ'ল ABC। ইয়াৰ BCৰ সমান্তৰালকৈ আমি এইডাল আঁকিলোঁ আৰু এইডালৰ আমি নাম দিওঁ DE। অ'কে, এতিয়া আমি কি পালোঁ যে ত্ৰিভুজটোৰ ওপৰত আমি এডাল ৰেখা আঁকিলোঁ BCৰ সমান্তৰালকৈ, আৰু সেই ৰেখাডাল কি হৈছে DE। সেই ৰেখাডালে AB আৰু AC এই দুডাল ৰেখা কি কৰিছে D আৰু E বিন্দুত কটাকটি কৰিছে। গতিকে প্ৰথম আমি তেতিয়াহ'লে কি লিখিম, প্ৰমাণ যেতিয়া আমি আৰম্ভ কৰিম, যিহেতু আমাক ইয়াত কি কৈছে যে এটা ত্ৰিভুজৰ, প্ৰথম কথা এটা ত্ৰিভুজ, এতিয়া আমি ধৰি ল'লোঁ, ধৰা হওক ত্ৰিভুজটো ABC। এই ত্ৰিভুজটোৰ BC ৰেখাৰ সমান্তৰালকৈ আমি কি কৰিলোঁ DE ৰেখা অংকন কৰিলোঁ, DE ৰেখা টানিলোঁ। DE ৰেখা টনাৰ পাছত DE ৰেখাই কি কৰিলে AB ৰেখাৰ কি হ'ল D বিন্দুত, আমি এইটো চাম D বিন্দুত, আৰু AC ৰেখাৰ E বিন্দুত কি কৰিলে ছেদ কৰিলে। ঠিক আছে, এইখিনিলৈকে আমি নিশ্চয় বুজি পাইছোঁ যে E বিন্দুত ছেদ কৰিলে। অ'কে, এতিয়া আমি কি কৰিব লাগিব, তেতিয়াহ'লে আমাক এইটো কথা কৈছে যে প্ৰমাণ কৰিব লাগে। আমি কি প্ৰমাণ কৰিব লাগে যে সমান্তৰাল, এতিয়া ৰেখাডালে দুটা বাহু নিৰ্দিষ্ট বিন্দু ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। বাহু দুটা কি কি AB আৰু AC। গতিকে AB বাহুটোৰ কি হৈছে AD ডিভাইডেড বাই DB ইজ ইকুৱেল AE ডিভাইডেড বাই BC। মানে আমি এই কথাটো ক্লোজ কৰি দেখুৱাব লাগে যে এই বাহু দুটাৰ যি দুটা বিন্দুত কাটিব, এই বাহু দুটাৰ কি হৈছে দুটা একে অনুপাততে বিভক্ত হ'ব। মানে এইটোৱে ইহঁত দুটা যদি আমি অনুপাত উলিয়াওঁ, অনুপাত দুটা কি হৈছে সমান হ'ব। অনুপাতটো কেনেকৈ উলিয়াম, AD ডিভাইডেড বাই DB, নেক্সট আহিলে AE ডিভাইডেড বাই BC। অ'কে, এইখিনিলৈকে নিশ্চয় আমি বুজি পাইছোঁ। নেক্সট ষ্টেপত এতিয়া আমি চাম কি কৰিম, তাৰমানে আমি কি কৰিব লাগে, প্ৰমাণটো আমাৰ এইটো। অ'কে, আমি প্ৰমাণটো উলিয়াবগৈ লাগে কি AD ডিভাইডেড বাই DB ইজ ইকুৱেল AE ডিভাইডেড বাই EC। অ'কে, এতিয়া আমি এইখিনিতে কি কৰিব লাগিব, আমি জানো যে সদায় কি হৈছে জ্যামিতিত আমি সদায় প্ৰথমতে প্ৰমাণ কি কৰিব লাগে আমি সেইটো উলিয়াই ল'লোঁ। তাৰপিছত আমি কি কৰিব লাগিব যে অংকন কৰিব লাগিব। যিহেতু আমি অংকন নকৰিলে প্ৰমাণ কৰিব নোৱাৰোঁ, গতিকে আমি প্ৰথমতে অংকন কৰোঁ। ঠিক আছে, ইয়াৰ পিছত আহিলে অংকন আমি কি কৰিম, যিহেতু অংকন আমি কৰি ল'ব লাগিব, প্ৰথমতে আমি কি কৰোঁ DC লৈ আমি কি কৰিলোঁ এডাল সংযোগ কৰিলোঁ, আৰু নেক্সট আমি EB এই বাহুটো সংযোগ কৰিলোঁ। এই দুডাল ৰেখা আমি সংযোগ কৰি দিলোঁ, এই দুটা বিন্দু আমি কি কৰিলোঁ সংযোগ কৰিলোঁ। ঠিক আছে, তাৰপাছত আমি আৰু এটা কাম কৰিম, DM মানে AC যিডাল ৰেখা, সেই ৰেখাডাললৈ আমি DM এডাল লম্ব টানি দিওঁ। নেক্সট আমি এইফালেও এডাল লম্ব টানি দিওঁ EN, আমি এডাল লম্ব টানি দিওঁ, এডাল হ'ল কি EN। ঠিক আছে, গতিকে এইখিনি আমাৰ অংকন কাৰ্য হৈ গ'ল।
এতিয়া যিহেতু এইখিনি আমি অংকন কৰিছোঁ গতিকে আমি অংকন বুলি এইখিনি আমি অংকন প্ৰণালীত আমি এইটো লিখিম এইখিনি কি কৰিছোঁ আমি অংকন কৰিছোঁ গতিকে অংকনখিনি আমি কি বুলি লিখিম যে DC আৰু EB সংযোগ কৰা হ'ল এইখন আমি লিখিম DC আৰু EB সংযোগ কৰা হ'ল ওকে এইখন আমি প্ৰথম লিখিলোঁ নেক্সট আমি কি কৰিলোঁ DM লম্ব চিন দিম আমি DM AC ওপৰত আমি লম্ব টানিলোঁ নেক্সট আৰু কি কৰিলোঁ EN লম্ব তাৰ ওপৰত টানিলোঁ আমি AB ওপৰত আমি কি কৰিলোঁ লম্ব টানিলোঁ ঠিক আছে এইটোৱে হ'ল আমাৰ অংকন গতিকে এই কথাটো তোমালোকে মনত ৰাখিবা যে জ্যামিতি সকলোতকৈ উজু হয় কিয় উজু যিহেতু জ্যামিতিৰ কথাখিনি আমি নিজেই সিস্টেমেটিক কৰি গৈ থাকিব পাৰোঁ এতিয়া প্ৰথম আমি প্ৰমাণ কি কৰিব লাগে উলিয়াই ল'লোঁ তাৰপিছত অংকন প্ৰণালীত আমি কি লিখিলোঁ তেতিয়াহ'লে কি অংকন কৰিলোঁ আমি প্ৰথম DC যোগ কৰিলোঁ EB যোগ কৰিলোঁ নেক্সট আহিলে EN লম্ব টানিলোঁ ABৰ ওপৰত আৰু ACৰ ওপৰত লম্ব টানিলোঁ DM ঠিক আছে এইখিনিলৈকে আমাৰ হ'ল এতিয়া আমি যেহেতু প্ৰমাণ কৰি দেখুৱাব লাগিব গতিকে প্ৰমাণ কৰিবলৈ আমি নেক্সট ষ্টেপলৈ যাম তোমালোকে এইখন লিখি ল'বা যিহেতু মই এখন মোহাৰি ল'ম নেক্সট এতিয়া প্ৰমাণটো আমি কি কৰিব লাগে গম পাইছোঁ যে প্ৰমাণটো কি কৰিম আমি যে বাহু দুটা একে অনুপাতত বিভক্ত হৈছে গতিকে বাহু দুটা একে অনুপাতত বিভক্ত কেনেকৈ হৈছে আমি সেইটো প্ৰমাণ কৰি দেখুৱাম ঠিক আছে এতিয়া তোমালোকে আকৌ এইখিনি লিখিব লাগিব যে প্ৰমাণ কৰিব লাগে যে AD divided by BD is equal AE divided by EC আমি এখন এনেকৈ লিখি দিলোঁ ওকে এতিয়া আমি কি কৰিম প্ৰথম চাওঁ ইয়াত আমি ত্ৰিভুজ চাই লওঁ ত্ৰিভুজ যিহেতু আমি ইয়াত কেইবাটাও পাইছোঁ প্ৰথম আমি এইটো ত্ৰিভুজ চাওঁ যিহেতু আমি কি কৰিব লাগিব AD divided by BD কৰিব লাগিব গতিকে এই বাহুটোত কি ত্ৰিভুজ হৈছে এইটো চাওঁ প্ৰথম তাৰপিছত এইফালে আমি চাম ADE এটা ত্ৰিভুজ গতিকে আমি লিখিম ত্ৰিভুজ ADEৰ পৰা আমি কি উলিয়াম ত্ৰিভুজ ADEৰ আমি কালি উলিয়াম এৰিয়া উলিয়াম গতিকে ত্ৰিভুজ ADEৰ পৰা আমি কি পাম চাওঁ ইয়াৰ কালিটো কি হ'ব ADEৰ কালি যদি আমি উলিয়াওঁ ADE বুলি আমি ত্ৰিভুজ ADE এনেকৈ লিখোঁ ADEৰ এৰিয়া উলিয়াম তাৰমানে আমি গতিকে কি লিখিম হাফ ইনটু ভূমিপূৰণ উন্নতি এৰিয়াটো আমি জানো যে ত্ৰিভুজৰ এৰিয়া কেনেকৈ উলিয়াই কালি যে হাফ ইনটু ভূমিপূৰণ উন্নতি গতিকে আমি সেই ফৰ্মুলা ইউজ কৰিম এতিয়া ইয়াত ভূমি কোনটো যিহেতু আমি ADE কৈছোঁ ভূমি সেইটোৱে হয় যিটোৰ ওপৰত কি হৈছে ত্ৰিভুজটো থিয় হৈ থাকে এতিয়া ইয়াত ভূমি কোনটো হ'ব AD হাফ ইনটু AD ওকে AD ইনটু ইয়াৰ এতিয়া উন্নতি কোনটো হয় উন্নতিৰ সদায় কি হৈছে ত্ৰিভুজটোত আমি চাব লাগিব যে ত্ৰিভুজটোত যিহেতু ইয়াত আমি দেখিছোঁ ADE ইয়াৰ যিটো উচ্চতাটো আমি আকৌ কেনেকৈ উলিয়াম যিহেতু এটা ত্ৰিভুজত যদি লম্ব টানা হয় লম্ব টানিলে আমি সদায় মনত ৰাখিব লাগিব যে এইটো এটা লম্ব যদি এডাল হয় ইয়াত লম্ব টানিলে কি হয় ই এটা 90 ডিগ্ৰী কোণ হয় গতিকে আমি চাব লাগিব যে এই ত্ৰিভুজটোত এডাল আমি লম্ব টানি থৈছোঁ EN গতিকে ইয়াৰ উচ্চতাটো কি হ'ব EN ওকে এইটো দিলোঁ আমি EN গতিকে এইটো হ'ল ত্ৰিভুজ ADE কি লিখিলোঁ কালি এইটো মনত ৰাখিবা কালি হাফ ইনটু AD ইনটু EN ওকে নেক্সট আহিলে এইটো আমি এৰিয়া অফ AD বুলি লিখিব পাৰোঁ কালি ত্ৰিভুজ ADE এনেকৈ লিখিব পাৰোঁ দেই নেক্সট আহিলে ত্ৰিভুজ এতিয়া আমি চাম আকৌ এতিয়া আমি কোনটো ত্ৰিভুজ ল'ম সেইটো কথা চাম নেক্সট আহিলে BDE যেহেতু আমি এই সাইডটো প্ৰমাণ কৰিবলৈ গৈ আছোঁ গতিকে প্ৰথম ইয়াৰ অনুপাতটো আমি উলিয়াই ল'ম গতিকে BDE ত্ৰিভুজ নেক্সট আমি লিখিম BDE ত্ৰিভুজ এটা BDE ত্ৰিভুজৰ কালি কি হ'ব যেটো BDE ত্ৰিভুজ গতিকে হাফ ইনটু BD ইনটু এতিয়া কি হ'ব চাওঁ আমি ইয়াত চাই এই ত্ৰিভুজটো BDE এই ত্ৰিভুজটোৰ আমি যদি উন্নতিটো উলিয়াবলৈ যাওঁ মানে হাফ ইনটু ভূমিপূৰণ উন্নতিটো উলিয়াবলৈ গ'লে আমি চাব লাগিব যে এই ত্ৰিভুজটোৰ যিহেতু ইয়াত আমি দেখিছোঁ যে ইয়াত কি হৈছে আমি ডাইৰেক্ট উন্নতিটো উলিয়াব নোৱাৰোঁ ইয়াৰ পৰা কিন্তু এই কথাটো চাব লাগিব ত্ৰিভুজ এটা কি হৈছে এই ত্ৰিভুজটোৰ লগত এই একেটা বাহুতে আৰু কি হৈছে একেটা ভূমিৰ ওপৰত AB এটা ত্ৰিভুজ হয় এই ত্ৰিভুজটোক ডিভাইড কৰি এই ত্ৰিভুজটো হৈছে
গতিকে এই ত্ৰিভুজটোৰ এইটো যি উন্নতি হ'ব মানে এ ডি ইৰ যিটো উন্নতি সেই একে উন্নতি হ'ব ই ডি বি ত্ৰিভুজত গতিকে ত্ৰিভুজ এটাৰ উন্নতি আমি সদায় কি কৰিব লাগিব ত্ৰিভুজটোক আমি লম্ব টানি উলিয়াব লাগিব লম্ব টানি উলিয়াবলৈ হ'লে এই ত্ৰিভুজটোৰ লগত এইখন আমি আকৌ অংকন কৰি উলিয়াব লাগিব গতিকে এই ই এমটো ইয়াৰ যিটো উন্নতি এই ডি বি ই ত্ৰিভুজৰো উন্নতি একেই হয় গতিকে আমি এইটো কি পাতিম এইটো আমি ই এন ই পাতিম ওকে নেক্সট আহিলে এতিয়া আমি ইটো সাইডলৈ গুচি যাম যেহেতু আমাক এইটো প্ৰমাণো লাগিব এ ই আৰু এ ডিভাইডেড বাই ই চিও লাগিব আমাক গতিকে আমি তালৈ যাম নেক্সট এতিয়া আমি চাওঁ ত্ৰিভুজ এ ই ডি এতিয়া এইখিনিতে এটা কথা চাবা ত্ৰিভুজ এ ই ডি ত্ৰিভুজ এ ই ডিত আমি সাধাৰণতে কি কৰিব পাৰোঁ ত্ৰিভুজ এ ই ডিক আমি এ ডি বি ই বুলিও লিখিব পাৰোঁ গতিকে আমি এইটো এ ডি ইয়ে লিখিম এ ই বি ত্ৰিভুজ বা এ ডি ই ত্ৰিভুজ একেটাই হয় ওকে গতিকে আমি এইটো কি কৰিব পাৰোঁ এ ই ডি নেলিখি এইটো আমি আকৌ এ ই ডি অব্লিক দি দিছোঁ বুজি পাবৰ কাৰণে মই এইটো লিখি দিছোঁ আচলতে এ ই ডিটো এ ডি ই ত্ৰিভুজো আমি লিখিব পাৰোঁ ত্ৰিভুজ চিনটো দি দিওঁ ত্ৰিভুজ এ ডি ইও আমি লিখিব পাৰোঁ তেতিয়াও একেই হ'ব হাফ ইনটু এতিয়া আমি যিহেতু ইয়াত ভূমি কি পাইছোঁ এ ই গতিকে আমি ইয়াত ভূমি কি লিখিম এ ই ইনটু ইয়াৰ উন্নতি একেই ই এম চৰি এতিয়া এ ই ডি ত্ৰিভুজ গতিকে ইয়াৰ উন্নতি কি হ'ব ডি এম এইটো হ'ল ডি এম ওকে কাৰণ আমি ত্ৰিভুজটোত ভূমি এডাল ধৰিলোঁ গতিকে ভূমিৰ ফালৰ পৰা ধৰিলে এডালহে আমি ইয়াত ধৰিব লাগিব ঠিক আছে নেক্সট আমি ত্ৰিভুজ কোনটো ল'ম এতিয়া ত্ৰিভুজ ডি ই চি যেহেতু এই একে ভূমিৰ ওপৰত আমি এই একে ভূমি মনত ৰাখিবা এইফালেও আমি একে ভূমিৰ ওপৰত লৈছোঁ গতিকে আমি নেক্সট ত্ৰিভুজ কি ল'ম ডি ই চি ত্ৰিভুজ মানে ডি ই চি ত্ৰিভুজ ওকে ডি ই চি ত্ৰিভুজ এতিয়া ডি ই চি ত্ৰিভুজৰ যদি আমি চাওঁ তেতিয়াহ'লে কি হ'ব ইয়াত হাফ ইনটু ই চি ইনটু এতিয়া ইয়াৰ উন্নতি কি হ'ব ইয়াৰ উন্নতিও কি হৈছে যিহেতু এইফালৰ পৰা যদি এইটো এটা ত্ৰিভুজ এইটো এটা সৰ্বমুঠ গোটেই ডাঙৰ ত্ৰিভুজটো কোনটো এ চি ডি ত্ৰিভুজ এই ত্ৰিভুজটোৰে এটা অংশ এইটো গতিকে ইয়াৰ উন্নতি কি হ'ব একেই হ'ব ডি এম গতিকে আমি এইকেইটা এতিয়া প্ৰথম উলিয়াই দিলোঁ নেক্সট এতিয়া যিহেতু আমাক অনুপাত উলিয়াবলৈ কৈছে গতিকে প্ৰতি দুটা দুটা ত্ৰিভুজৰ লৈ আমি কি কৰিম অনুপাত উলিয়াম গতিকে ত্ৰিভুজ এ ডি ই ডিভাইডেড বাই ত্ৰিভুজ বি ডি ই ইজ ইকুৱেল এই দুটা তাৰমানে আমি এই দুটাক ল'লে কি হ'ব হাফ ইনটু এ ডি ইনটু ই এন নেক্সট আহিলে হাফ ইনটু বি ডি ইনটু ই এন ওকে এতিয়া ই এন কেঞ্চেল হাফ হাফ কেঞ্চেল আমাক কি দিব এ ডি ডিভাইডেড বাই বি ডি এইটো আমি ইকুৱেশ্যন নাম্বাৰ এইটো 1 বুলি ধৰি ল'লোঁ ওকে ঠিক একেদৰে নেক্সটটো আমি কৰিম নেক্সট এতিয়া চোৱা এ ত্ৰিভুজ এ ই ডি বা ত্ৰিভুজ এ ডি ই গতিকে আমি এইটো একেই লিখোঁ ত্ৰিভুজ এ ডি ই ডিভাইডেড বাই ত্ৰিভুজ ডি ই চি এইটো যদি হয় এইটো কি হ'ব হাফ ইনটু এ চি ইনটু ডি এম ডিভাইডেড বাই হাফ ইনটু ই চি ইনটু ডি এম গতিকে ডি এম কেঞ্চেল কি থাকিলে আমাৰ হাফ হাফ কেঞ্চেল কি থাকিব এ চি ডিভাইডেড বাই ই চি এইটো হ'ল ইকুৱেশ্যন নাম্বাৰ 2 ওকে নেক্সট এতিয়া আমি এইকেইটাত যদি চাওঁ ইয়াত কি দেখিলোঁ ত্ৰিভুজ এ ডি ই ত্ৰিভুজ এ ডি ই এই দুয়োটা যদি আমি কেঞ্চেল কৰি দিওঁ যিহেতু ইহঁতক যদি আমি সমান বুলি লিখোঁ তেতিয়া কি হ'ব আমি লিখিব পাৰিম এইটো ত্ৰিভুজ বি ডি ই ইজ ইকুৱেল ত্ৰিভুজ ডি ই চি এইটো আমি লিখিব পাৰিম এইটো আমাৰ ইকুৱেশ্যন নাম্বাৰ হ'ল 3 এইটো কেনেকৈ হ'ল তোমালোকে মনতে চাবা লক্ষ্য কৰিবা যে এই দুটা যদি এ ডি ত্ৰিভুজ এ ডি ই ডিভাইডেড বাই ত্ৰিভুজ বি ডি ই ইজ ইকুৱেল ত্ৰিভুজ এ ডি ই ডিভাইডেড বাই ডি ই চি পাতোঁ আমি তেতিয়া কি কৰিব পাৰিম এ ডি ই বি এ ডি ই তাৰমানে এই দুটা ত্ৰিভুজ এ ডি যিটো আমি লিখিছোঁ সেইটো আমি কি কৰিব পাৰিম কেঞ্চেল কৰি দিব পাৰিম কেঞ্চেল কৰিলে কি থাকিব আমাৰ থাকিবগৈ এইটো গতিকে এইটো হ'ল ইকুৱেশ্যন নাম্বাৰ 3 ওকে এতিয়া আমি এটা কথা লক্ষ্য কৰিব লাগিব যে ত্ৰিভুজ বি ডি ই আমি কি দেখিলোঁ ত্ৰিভুজ বি ডি ই নেক্সট চালোঁ ত্ৰিভুজ ডি ই চি এই দুটা ত্ৰিভুজ একেটা বাহুৰ ওপৰতে কি হৈছে আছে
গতিকে আমি ইয়াত এইটো কমেণ্ট লিখিম যে ত্ৰিভুজ BDE আৰু ত্ৰিভুজ DEC চিৰ ভূমি কি হৈছে একে ভূমি একে DE মানে ভূমিডাল হৈছে DE। নেক্সট এই দুইটা ত্ৰিভুজ কি হৈছে এই দুডাল DB আৰু EC এই দুইটা বাহুৰ ভিতৰতে সোমাই আছে। গতিকে এই দুইটা কি হৈছে ত্ৰিভুজ আমি সমান বুলি ক'ব পাৰোঁ। গতিকে এইটো আমি ইয়াত কমেণ্টটো দি আকৌ এইটো ইকুৱেলি আমি এইখিনিত লিখিব পাৰোঁ। এতিয়া ইয়াৰ পাছত আমি লাষ্ট কমেণ্টটো কি দিম? লাষ্ট কমেণ্টটোত আমি লিখিম যে ইকুৱেশ্যন নাম্বাৰ মানে সমীকৰণ আমি লাষ্টত লিখিম সমীকৰণ 1 2 3ৰ পৰা আমি পাওঁ যে কি পালোঁ আমি যে AD divided by BD is equal AC divided by DC। অৰ্থাৎ আমি কি পালোঁ যে যদি যিকোনো এডাল ৰেখাই যদি কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ কি হৈছে ৰেখাডাল টনা হয় তেতিয়াহ'লে টনা হোৱাৰ কাৰণে কি হৈছে ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিব আৰু সেই য'ত ছেদ কৰিব সেই বাহু দুটা কি হৈছে একে অনুপাতত বিভক্ত হ'ব। এতিয়া চাওঁ আমি AD divided by BD এইটো এটা অনুপাত। AB ৰেখাডালৰ অনুপাত কি AD divided by BD, আকৌ AC ৰেখাডালৰ অনুপাত কি AC divided by EC। গতিকে এই দুটা অনুপাত আমি ইকুৱেল বুলি ইয়াত কি কৰিছোঁ লিখিব পাৰিলোঁ। গতিকে তলত লিখিবা যে প্ৰমাণ কৰা হ'ল। ওকে, এইটোৱে হ'ল থেলছ উপপাদ্য বা বেচিক প্ৰপৰ্চনেলিটি থিয়ৰী। বহুত উজু হয় কিন্তু এইখিনিতে তোমালোকে অলপ গুৰুত্ব দিবা যিহেতু কথাখিনি আমি জ্যামিতিত সদায় কি হয় অলপ প্ৰেক্টিছ কৰিব লাগে, অন্য একো কথা নাই, জ্যামিতি একো টান নহয়, মাত্ৰ প্ৰেক্টিছ কৰিব লাগে। গতিকে আজি আমি এই উপপাদ্যটো আলোচনা কৰিলোঁ। ইয়াৰ পাছত 6.2 অনুশীলনীৰ যিখিনি কুৱেশ্যন আছে সেইখিনি আমি সহজেই সমাধান কৰিব পাৰিম। গতিকে নেক্সট ক্লাছত আমি সেইখিনি আলোচনা কৰিম। আজিলৈ মানে থেংক ইউ।